খালী পদ ইয়াৰ আগতে প্ৰায় ৬,০০০ নহয় তাতকৈ বেছি পূৰণ হৈছিল। আমি আৰু ৫-৬,০০০ পদ অতি সোনকালে পূৰণ কৰিম। এই মুহূৰ্তত ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে জনাব বিচাৰিছোঁ অতি সুখবৰ। এইবাৰ স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ ডাঙৰ ঘোষণা কৰিছে। শীঘ্ৰে প্ৰকাশ পাব স্বাস্থ্য বিভাগৰ নতুন বিজ্ঞাপন। প্ৰায় ৫,০০০ বাবে নতুন নিযুক্তি কৰা হ'ব। ইপিনে থিতাতে নিযুক্তি পাব হাজাৰ হাজাৰ যুৱক যুৱতীয়ে। খানাপাৰাত ২২ ডিচেম্বৰত সহস্ৰাধিকে পাব চাকৰি। শীঘ্ৰে ৰাজ্যৰ স্বাস্থ্য বিভাগতো নিযুক্তি হ'ব। আৰু ২২ ডিচেম্বৰত বিশাল নিয়োগ মেলা আয়োজন কৰিছে অসম গণ পৰিষদে বিশাল নিয়োগ মেলাৰ আয়োজন কৰিছে। আৰু যুৱক যুৱতীয়ে এই নিয়োগ মেলাত অংশগ্ৰহণ কৰি চাকৰি ল'ব পাৰিব। আমাৰ চৰকাৰক সহযোগ কৰিব পৰা যায় আৰু ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীসকলক যাতে এটা সংস্থাপনৰ বাট দেখুৱাব পৰা যায়, তাৰ কাৰণে এই নিয়োগ মেলাৰ আয়োজন কৰা হৈছে। প্ৰায় শতাধিক প্ৰতিষ্ঠানে এই নিয়োগ মেলাত অংশগ্ৰহণ কৰিব। আৰু আমি ৰাজ্যখনৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ, সকলো ২২ তাৰিখে আহক। এই মেলাখনৰ জৰিয়তে আমি অসমৰ যিবোৰ নিবনুৱা সমস্যা, এই নিবনুৱা সমস্যা কিছু হ'লেও সমাধান কৰিবলৈ আমি চেষ্টা কৰিছোঁ। গাঁৱত MBA পঢ়া ল'ৰা এটা, গাঁৱত ডিগ্ৰী পাছ কৰা ল'ৰা এটা, গাঁৱত 8 পাছ কৰা, মেট্ৰিক পাছ কৰা ল'ৰা এটাই গুৱাহাটীত আহি চাকৰি বিচাৰিলে চাকৰি নাপায়। গতিকে আমি এটা মাধ্যম, আজি আমাৰ গোটেই কাৰ্যনিৰ্বাহক সভাখন ইয়াত হৈছে।